My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ গণিত কাৰ্যপত্ৰ সপ্তাহ 21 দিন 4 এই ভিডিওটোৰ মাধ্যমে পুনঃ বিয়োগ কৰি কিদৰে হৰণ কৰিব পাৰি সেই বিষয়ে শিকাবলৈ যত্ন কৰা হৈছে। এক নম্বৰ হৈছে পুনঃ বিয়োগ আকাৰত প্ৰকাশ কৰি হৰণ কৰা। ইয়াত এই চিহ্নটোৰ নাম হ'ল হৰণ। হৰণ চিহ্নটো কিদৰে থাকে সেইটো কয় হৰণ চিহ্ন। এতিয়া আমি ইয়াত দিছে কটো 8 হৰণ 2, তাৰমানে 8ক 2ৰে হৰণ কৰিব লাগে। বাৰে বাৰে বিয়োগ কৰাৰ পদ্ধতি হয়। আমি কিদৰে কৰিম? আমি 8ক 2ৰে বিয়োগ পদ্ধতি এইদৰে হৰণ কৰোঁ যেতিয়ালৈকে মানে 8ৰ পৰা 2টো আমি কিমান বাৰ বিয়োগ কৰাৰ ফলত কি হ'ব? 0 হ'ব। 0 হ'লেহে তাৰমানে 8ক 2ৰে হৰণ কৰা বুজাব। আমি প্ৰথমে 8 লিখিলোঁ, বিয়োগ 2। এইটোকতো ভাজ্য কয়, এইটো হ'ল ভাজক। ভাজকটো কি কৰিব লাগে? বিয়োগ কৰিব লাগে। 8ৰ পৰা 2 বিয়োগ কৰিলে হ'ব 6। আকৌ এতিয়া 6 থাকিল, এতিয়া আমি আকৌ 6 লিখিম। 6ৰ পৰা আকৌ 2 বিয়োগ কৰিম, কিমান পালোঁ এতিয়া? 4। যেতিয়ালৈকে আমি 0 নাপাওঁ। আকৌ 4 আছে, এতিয়া 4ৰ পৰা আকৌ 2 বিয়োগ কৰিলোঁ, তেতিয়া কিমান পালোঁ আমি? 2। আকৌ এতিয়া 2 আছে, 2ৰ পৰা 2 বিয়োগ কৰিলোঁ, এতিয়া আমি কিমান পালোঁ? 0 পাই গ'লোঁ। তো কিমান বাৰত পালোঁ? প্ৰথম এইটো হ'ল এবাৰ, দুবাৰ, তিনিবাৰ, 4বাৰ। 4বাৰত পালোঁ। তাৰমানে 8ক যদি আমি 2ৰে হৰণ কৰোঁ তেনেহ'লে আমি কিমান পাম? 4 পাম। যিহেতু 8ৰ পৰা আমি 2টো 4বাৰ বিয়োগ কৰিহে 0 পালোঁ, তাৰমানে 8ক আমি 2ৰে হৰণ কৰিলে 4 পাম। ইয়াত দিছে খটো 21ক 7ৰে হৰণ কৰিব লাগে। আমি চাওঁ বিয়োগ পদ্ধতিত, বাৰে বাৰে কৰা বিয়োগ পদ্ধতিত 21ৰ পৰা আমি 7 বিয়োগ কৰিলোঁ, কিমান পালোঁ এতিয়া? 14। এইটো হ'ল এবাৰ। আকৌ চাওঁ, 14 আছেতো, 14ৰ পৰা আকৌ আমি 7 বিয়োগ কৰিলোঁ, কিমান পালোঁ? 7 পালোঁ। এই হ'ল দুবাৰ। এতিয়া 7 আছে, 7ৰ পৰা আকৌ 7 বিয়োগ কৰিলোঁ, কিমান পালোঁ? এতিয়া আমি 0 পাই গ'লোঁ। 0 পাব লাগিব। তাৰমানে কিমান বাৰত পালোঁ আমি? 3বাৰত। এবাৰ, দুবাৰ, 3বাৰ। তাৰমানে 21ক যদি আমি 7ৰে হৰণ কৰোঁ তেনেহ'লে আমি কিমান পাম? 3 পাম। আমি এই অংকটো আমি হৰণ পদ্ধতিত কৰিব পাৰোঁ। কিদৰে হৰণ কৰি? যেনে 8ক আমি 2ৰে হৰণ কৰিব লাগে। আমি কিদৰে কৰিম? 8ক আমি 2ৰে হৰণ কৰিম। তাৰ আমি যদি 2ৰ নেওতা জানো তেতিয়া 2ৰ নেওতা কিমান হ'ব? 2 গুণ 2, 2 দুগুণ 4, 2 তিনি গুণ 6, 2 4 গুণ 8, 2 4 গুণ 8 মিলি গ'ল। তাৰমানে ভাগফলটো আমি কিমান পালোঁ? 4 পালোঁ। সেইদৰে আমি 21ক যদি 7ৰে হৰণ কৰোঁ, তেতিয়া 7ৰ নেওতা জানিব লাগিব। বিয়োগ পদ্ধতিত যদি আমি কৰোঁ তেনেহ'লে আমি নেওতা নাজানিলে হ'ব, আৰু যদি আমি হৰণ পদ্ধতিত কৰোঁ তেনেহ'লে নেওতা জানিব লাগিব। 7ৰ লগত মানে কিমান পূৰণ কৰিলে 21, মানে 7ৰ নেওতা 7 গুণ 7, 7 দুগুণ 14, 3 7 গুণ 21 মিলি গ'ল। 21ৰ পৰা 21 গ'লে 0, তাৰমানে ভাগফলটো হ'ল 3 আৰু ভাগ 1টো 0। এতিয়া আমি 25ক 5ৰে হৰণ কৰিব লাগে। বাৰে বাৰে কৰা বা পুনঃ বিয়োগ পদ্ধতিত। তো প্ৰথমে আমি 25 লিখিলোঁ, 25ৰ পৰা 5 বিয়োগ কৰিলোঁ, কিমান পালোঁ আমি? 20। এতিয়া 20 আছে, এইটো হ'ল এবাৰ। এতিয়া 20ৰ পৰা যদি আকৌ 5 বিয়োগ কৰোঁ তবে কিমান পালোঁ আমি? 15, দুবাৰ। এতিয়া 15 আছে, 15ৰ পৰা যদি আমি 5 বিয়োগ কৰি কিমান পালোঁ? 10 পালোঁ, 3বাৰ। 10 আছে, 10ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ কিমান পালোঁ? 5 পালোঁ, তাৰমানে 4বাৰ। এতিয়া 5 আছে, 5ৰ পৰা যদি আমি 5 বিয়োগ কৰোঁ, এতিয়া আমি 0 পাই গ'লোঁ। 5ৰ পৰা 5 গ'লে একো নাথাকে, 0। কিমান বাৰত পালোঁ আমি? 5বাৰত পালোঁ। অৰ্থাৎ
25ক যদি আমি 5ৰে হৰণ কৰোঁ তেতিয়াহ'লে কিমান পাম 5 বাৰ কৰিলোঁ এইটো যদি আমি হৰণ পদ্ধতিত কৰি কিদৰে কৰিম এইদৰে ভাজ্যটো হ'ল 25 আৰু ভাজকটো আছিলে 5 এতিয়া 5ৰ নামটো কৰোঁ 5 গুণ 5 5 দুগুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 মিলি গ'ল 25ৰ পৰা 25 গ'লে 0 তাৰমানে ভাগফল 5 ভাগে 0 ইয়াৰ পিছলৈ আগবাঢ়িলোঁ 40ক 10ৰে হৰণ কৰিব লাগিব প্ৰথমে আমি বাৰে বাৰে কৰা বিয়োগ পদ্ধতিত কৰিম 40ৰ পৰা 10 বিয়োগ কৰিলোঁ কিমান হ'ল 30 এবাৰ আকৌ 30 আছে 30ৰ পৰা 10 বিয়োগ কৰিম কিমান হ'ব 20 দুবাৰ এতিয়া 20 আছে 20ৰ পৰা 10 বিয়োগ কৰিম কিমান পাম 10 তিনিবাৰ এতিয়া 10 আছে 10ৰ পৰা 10 বিয়োগ কৰিলে এতিয়া আমি 0 পাই গ'লোঁ তাৰমানে 4 বাৰত পালোঁ তাৰমানে 40ক যদি আমি 10ৰে হৰণ কৰি কিমান পাম 4 বাৰ তাৰমানে হৰণ পদ্ধতিত কৰোঁ কিদৰে কৰিম 10ৰ নামটো জানো আমি 4 দুগুণ 40 40ৰ পৰা 40 গ'লে 0 ভাগফল 4 আৰু ভাগে 0 ইয়াৰ পিছত আছিলে খালী ঠাই পূৰ কৰা 30ৰ পৰা 10কৈ বিয়োগ কৰি বিয়োগফল 0 পোৱালৈকে ইয়াত খালী ঠাই আছে বাৰ বিয়োগ কৰিব পাৰি আমি যদি 10ৰ পূৰ্ণতা জানো তেনে একেবাৰে কৰিব 10 গুণ 10 10 দুগুণ 20 10 3 গুণ 30 তাৰমানে এইটো কিমান হ'ব 3 বাৰ হ'ব এতিয়া আমি বিয়োগ পদ্ধতিত কৰি চাওঁ 30ৰ পৰা 10 বিয়োগ কৰিলোঁ কিমান পালোঁ আমি 20 এতিয়া 20 আছে তাৰমানে এতিয়া এবাৰ হ'ল তো 20ৰ পৰা 10 বিয়োগ কৰিলে কিমান হ'ব 10 তাৰমানে দুবাৰ হ'ল এতিয়া আমি 10 আছে তো 10ৰ পৰা আকৌ 10 বিয়োগ কৰিলে 0 হৈ গ'ল 0 পাই গ'লোঁ আমি তাৰমানে 3 বাৰত পালোঁ তাৰমানে 30ক যদি আমি 10ৰে হৰণ কৰোঁ তেনেহ'লে আমি কিমান পাম 3 পাম এইটো আমি এইদৰেও কৰিব পাৰোঁ একেবাৰে ইজিতে 10ৰ নামটো জানো আমি 3 10 গুণ 30 পিছলৈ আগবাঢ়িলোঁ 48ৰ পৰা 6কৈ বিয়োগ কৰি বিয়োগফল 0 পোৱালৈকে 10 বাৰ বিয়োগ কৰিব পাৰি কিমান বাৰ আমি যদি নেওতা জানো 6 8 গুণ 48 ইয়াত 8 হৈ যাব আমি এইদৰে কৰি চাওঁ এতিয়া 48 লিখিলোঁ 48ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 42 আকৌ 42ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 34 এইটো হ'ল এবাৰ দুবাৰ এতিয়া আকৌ 36ৰ পৰা 6 বিয়োগ কৰিলে কিমান হ'ব 30 তিনিবাৰ 30ৰ পৰা 6 বিয়োগ কৰিলে 24 4বাৰ 24ৰ পৰা 6 বিয়োগ কৰিলে এতিয়া কিমান হ'ব 18 5 বাৰ 18ৰ পৰা 6 বিয়োগ কৰিলে 12 6 বাৰ 12ৰ পৰা 6 বিয়োগ কৰিলে 6 মানে 7 বাৰ আৰু এতিয়া 6 আছে 6ৰ পৰা 6 বিয়োগ কৰিলে এতিয়া আমি 0 পাই গ'লোঁ তাৰমানে কিমান বাৰত পালোঁ 8 বাৰত পালোঁ তাৰমানে 48ক 6ৰে হৰণ কৰিলে কিমান হয় 8 হয় এতিয়া আমি যদি হৰণ নিয়মত কৰোঁ তেনেকৈ কিদৰে কৰিম এইটোক কয় ভাজ্য আমি যিহেৰে হৰণ কৰিম এইটো কি কয় ভাজক আজি ইয়াত পাম যিটো ভাগফল অৱশিষ্ট হ'ল তলত তেতিয়া আমি নেওতা যদি জানো 6 8 গুণ 48 মিলি গ'ল 48ৰ পৰা 48 গ'লে 0 তাৰমানে ভাগফল 8 ভাগে 0 পিছৰটো 65ৰ পৰা 5কৈ বিয়োগফল 0 পোৱালৈকে 10 বাৰ বিয়োগ কৰিব পাৰি এতিয়া আমি চাই লওঁ 65ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব প্ৰথমে আমি পালোঁ 60 তাৰমানে এবাৰ 60ৰ পৰা 5 বিয়োগ কৰিলোঁ 55 দুবাৰ 55ৰ পৰা 5 বিয়োগ কৰিলে কিমান 50 তিনিবাৰ 50ৰ পৰা
5 বিয়োগ কৰিলে 45 4 বাৰ 45 পৰা 5 বিয়োগ কৰিলোঁ 40 5 বাৰ 40 পৰা 5 বিয়োগ কৰিলোঁ 35 6 বাৰ 35 পৰা 5 বিয়োগ কৰিলোঁ 30 পালোঁ 7 বাৰ 30 পৰা 5 বিয়োগ কৰিলোঁ 25 পালোঁ 8 বাৰ 25 পৰা 5 বিয়োগ কৰিলোঁ 20 9 বাৰ এতিয়া 20 পৰা 5 বিয়োগ কৰিলোঁ 15 10 বাৰ 15 পৰা 5 বিয়োগ কৰিলোঁ 10 11 বাৰ এতিয়া 10 পৰা 5 বিয়োগ কৰিলোঁ 5 পালোঁ 12 বাৰ এতিয়া 5 পৰা 5 বিয়োগ কৰিলোঁ 5 আছিলে 0 পাই গ'লোঁ তাৰমানে 13 বাৰত পালোঁ কিমান বাৰত পালোঁ আমি 13 বাৰত তাৰমানে 13 হ'ব ইয়াত কিমান হ'ব 13 তাৰমানে 65 5ৰে হৰণ কৰিলে আমি কিমান পাম 13 পাম এইটো যদি আমি হৰণ পদ্ধতিত কৰি কিদৰে কৰিম 65ক আমি 5ৰে হৰণ কৰিব লাগিব ভাজ্যটোত দেখিলে আমি দুটা অংক আছে তেতিয়া আমি এইপিনে তাৰমানে বাওঁফালৰ অংকটো প্ৰথমে চাব লাগিব বাওঁফালৰ অংকটো কি আছে তাৰমানে ইয়াত একক দশক আছে দশকটো চাব লাগিব বাওঁফালৰ কিমান আছে 6 5তকৈতো 6 ডাঙৰ আছে সেইকাৰণে 5 6ত কেইবাৰ যায় 5 1 গুণ 5 5 2 গুণ 10 বেছি হৈ যাব তাৰমানে এবাৰ যাব 5 1 গুণ 5 তাৰপৰা আমি কি কৰিম বিয়োগ কৰি দিম 6ৰ পৰা 5 গ'লে কিমান হ'ব 1 এই 5টো এনেদৰে নমালোঁ এতিয়া 15ত 5 কেইবাৰ যায় 3 5 গুণ 15 15 পৰা 5 গ'লে 0 তাৰমানে ভাগফল 13 আৰু ভাগে 0 পিছৰটো আছিলে 45ৰ পৰা 9কৈ বিয়োগ কৰি বিয়োগফল 0 পোৱালৈকে কিমান বাৰ বিয়োগ কৰিব পাৰি তেতিয়া আমি চাওঁ 45ৰ পৰা কিমানকৈ বিয়োগ কৰিছোঁ 9 45ৰ পৰা যদি আমি 9 বিয়োগ কৰি কিমান পাম 36 এবাৰ হ'ল 36ৰ পৰা যদি 9 বিয়োগ কৰি কিমান হ'ব এই 36 পৰা 9 বিয়োগ কৰিলে 27 তাৰমানে দুবাৰ হ'ল 27ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব 18 তাৰমানে 3 বাৰ এতিয়া 18ৰ পৰা আকৌ 9 বিয়োগ কৰিলে কিমান পাম আমি 9 4 বাৰ এতিয়া 9 আছে 9ৰ পৰা 9 বিয়োগ কৰিলে 0 পাই গ'লোঁ মানে কিমান বাৰত পালোঁ আমি 5 বাৰত তেনেহ'লে ইয়াত কিমান হ'ব 5 তাৰমানে 45ক 9ৰে হৰণ কৰিলে কিমান হ'ব 5 5 9 গুণ 45 তেতিয়া হৰণ প্ৰক্ৰিয়াত আমি এইটো কৰিব পাৰোঁ 9ৰে 45 হৰণ 5 9 গুণ 45 3 নম্বৰ আছিলে ক অংকৰ লগত খ অংক মিলোৱা ক অংক মানে খ অংক ইয়াত দিছে 12ৰ পৰা মানে 3 বিয়োগ কৰিছে তাৰমানে কিমান বাৰত 0 হ'ব তাৰমানে 12ক 3ৰে হৰণ কৰা হৈছে কেইবাৰত এবাৰ দুবাৰ তিনিবাৰ 4 বাৰত তো এইটোৰ লগত কোনটো মিলিব 12ক 3ৰে হৰণ কৰা বুজাইছে তেনে এইটো বুজাইছে তেনে এইটোৰ লগত মিলিব এইটো পিছৰটো 24ক 8ৰে হৰণ কৰা বুজাইছে এইটো হ'ব 3 ওলাইছে না 3 বাৰ এবাৰ দুবাৰ 3 বাৰ ইয়াত বুজাইছে 30ক 10ৰে হৰণ এইটো হ'ব এবাৰ দুবাৰ 3 বাৰ আছে 3 ইয়াত বুজাইছে 45ক 15ৰে হৰণ কৰা বুজাইছে এবাৰ দুবাৰ 3 বাৰ এইটো 45ক 15ৰে হৰণ কৰিলে 3 হয় তেনেহ'লে এইটোৰ লগত এইটো মিলিব Thanks for watching. Stay connected. My dear viewers and learners, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব এনেদৰে ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে দিব থেংক ইউ so much